Hi everyone, welcome back to my channel. আজি মই বনাবলৈ লৈছো গুলনেমু আচাৰ আৰু লগতে বনাই মানে একদম লগত খাব পাৰি আৰু ৰ'দত নিদিলে একদম ধুনিয়াকে মানে অকনো ভেকুৰ সেকুৰ নহয় আৰু এখিনি গুলনেমুখিনি মই ধুনিয়াকে ধুই পখালি ললো আৰু লৈ পেলাই একদম ৰ'দত শুকুৱাই ললো আৰু এটা গুলনেমুখিনি মই সৰুকে জুখত কাটি লওঁ নিজৰ পছন্দ অনুসৰি ডাঙৰকেও ৰাখিব পাৰে সৰুকে মই এনেকুৱা চাৰিফালকে নেমুখিনি পটককে কাটি কুটি লওঁ এখিনি নেমুখিনি ধুনিয়াকে কাটি কই ললো আৰু ডাঙৰ নেমু বিলাক একদম 8 পিস কে কৰিছো আৰু সৰু বিলাক যেনিবা 4 পিস তেনেকে কৰি দিছো ইয়াতে এতিয়া মই জোখ অনুসৰি নিমখ আৰু হালধি দিম ইয়াতে হালধি দিলো জোখ অনুসৰি হালধিটো দিলে তেতিয়া মানে কোনো মানে ফাংগাস বা ব্যাকটেৰিয়া ফৰ্ম নহয় যে এটো কাৰণে আৰু দিম এতিয়া নিমখ পিছত আকৌ আচাৰটো নিমখ বনাওতে দিয়াই হ'ব যে এতিয়া খালি অকমান খানিব কাৰণেহে দিছো আৰু ইয়াতে এতিয়া গুটেখিনি হাতৰে ভালকে মিহলাই খানি লম যাতে সবতে নিমখ আৰু হালধিখিনি ভালকে লাগি ধৰে এখিনি গুটেখিনি মই নিমখ হালধি খানা হৈ গল আৰু প্ৰথমতে এখিনি আধা ঘণ্টা মানৰ কাৰণে এনেকে মই চৰিয়াটোতে থৈ দিম থৈ লৈ পেলাই এখন চালনী এখনত উলিয়াই লৈ পেলাই ভালকে 1 ঘণ্টা মানে সুকা ৰ'দ হলে আধা ঘণ্টা দিলেও হ'ব আৰু কোমল ৰ'দ হলে তেতিয়া মানে 1 ঘণ্টা মান দিলে তেতিয়া ধুনিয়াকে বাকলিটো কোমল হৈ যাব যে এটা প্ৰথমতে মই এখিনি আধা ঘণ্টা মানৰ কাৰণে এনেকে অকমান ৰেষ্ট দিব কাৰণে এনেকে থৈ দিম অকন বাকলিটো কোমল হ'ব কাৰণে তেতিয়ালে নেমুৰ গুটিখিনি নিমখৰ লগত পানীখিনি ওলাই যাব এটা এনেকে মই ঢাকি পেলাই আধা ঘণ্টা মানৰ কাৰণে এনেকে থৈ দিম এখিনি মোৰ নেমুখিনি আধা ঘণ্টা মানৰ কাৰণে এটা তিয়াই নিমখ আৰু হালধি পেলাই এনেকে খানি ৰাখিছিলো আৰু এটা লাহে লাহে ইফালে নিমখ পানীখিনি উলাবলৈ ধৰিছে আৰু এতিয়া মই এখনিয়া চালনী এখন লৈছো আৰু ইয়াতে এটা গুটে নেমুখিনি মই ইয়ালে ট্ৰান্সফাৰ কৰি লম আৰু এটা 1 ঘণ্টা মানৰ কাৰণে নেমুখিনি ভালকে এটা অকমান শুকাবলৈ দিম তাৰ পিছতে কেনেকে আচাৰ বনাও তাৰ প্ৰসেছটো মই দেখাই আছো বাৰু সকলোৱে হয়তো বনাবলৈ জানেই কিন্তু মই কেনেকে বনাইছো তাকে আপোনালোকক হেকানে বলো লগতে ৰেচিপিটো শেয়াৰ কৰো আৰু একদম সিম্পল কেনেকে লগতে বনাই লগতে মানে আজিয়ে বনাই আজিয়ে খাব পাৰিব আৰু পৰাপক্ষত পাৰিলে মানে নেমুৰ যিমানখিনি গুটিখিনি অকমান উলিয়াই দিবলৈ চেষ্টা কৰিব তেতিয়া মানে আচাৰখিনি তিতা নহয় তাৰ মাজতে বাৰু দুটা এটাটো যাবই কিন্তু সম্পূৰ্ণখিনি তো বাচিব পৰা নাযায় হেকানে যিমান পাৰে হিমানখিনি অলপ মানে গুটিখিনি বাচি বেলাই উলিয়াই দিবলৈ চেষ্টা কৰিব আৰু গুটে নেমুখিনি মই ইয়ালে এটা চালনীখনলে দি ললো এতিয়া মই কৈছো সুকা ৰ'দ হলে 1 ঘণ্টা আধা ঘণ্টা মান ৰ'দত দিলে হ'ব কিন্তু এটা ৰ'দটো যেহেতু আজি কোমল মই একৰ পৰা সাগে 1.5 ঘণ্টা মানৰ কাৰণে এখিনি ৰ'দাই লম তাৰ পিছত কেনেকে কি কৰি আছো প্ৰসেছটো চাই থাকক আচাৰৰ কাৰণে এখিনি মছলা ৰেডিকে লৈছো মানে গোটা মছলা আৰু জনি গুটি অলপ লৈছো আৰু কেঁচা গুৱামুই লৈছো 2-3 চামুচ মান আৰু এফালে লৈছো 2-3 চামুচ মান লৈছো এফালে পাঁচফোৰণ লগতে এফালে পকা জলকীয়া ঘৰৰে মানে শুকানো দুটা মান আছে পকাও আছে তাকে মিলাই লৈছো বেলেগকৈ আকৌ জিৰা গুৰি ব্যৱহাৰ কৰিম জলকীয়া গুৰি ব্যৱহাৰ কৰিম আৰু একিটা মানে তেলত দিব কাৰণে লৈছো আৰু এখিনি যেনিবা মিক্সিত নিপিছো গুটাকে মই তেলত দিবলৈ লৈছো আজি হয়তো বনাবলৈ লৈছো গুলনেমু আচাৰ তাৰাও বেলেগকৈ বেছি মা মছলা প্ৰয়োজনই নাইকিয়া খালি পাঁচফোৰণ গুৱামুই অকমান দিম গোন্ধটো কাৰণে এফালে জনি গুটি আৰু পকা জলকীয়া অলপ লৈছো আৰু জিৰা গুৰি আৰু এফালে জলকীয়া গুৰি আৰু আচাৰৰ এখিনি মছলা আৰু এটা মই তেতিয়ালৈকে আৰু এখিনি মোৰ নেমু টেঙাখিনি মই 1.5 ঘণ্টা মানৰ কাৰণে মানে ৰলাবলগীয়া হৈ গল কিন্তু বতৰটো কোমল আছিল যে হেতু কাৰণে মানে সুকা ৰ'দ হলেতো তেতিয়া আধা ঘণ্টা মান দি দিলে তেতিয়া ধুনিয়া হৈ যায় এফালে মোৰ নেমু টেঙা ৰ'দত দি পেলাই ৰেডি হৈ গল আৰু এটা মই কেনেকে আচাৰখিনি বনাই আছো দেখাই আছো সিম্পলে হয় খালি মই বনোৱা প্ৰসেছটো মই কেনেকে বনাইছো দেখুৱাই আছো আৰু লগতে এফালে মছলা সব ৰেডিকে লৈছো এতিয়া পটাপট মই এফালে কেৰাহী এখন পাতি লৈছো একদম পুৰা তেলটো হাই ফ্লেমত পুৰা গৰমাই লৈছো গৰমাই ললে তেতিয়া কেঁচা তেলৰ গোন্ধটো নাথাকে আৰু লগতে ফ্লেমটো হাই কৰি পুৰা তেলখিনি এটা গৰমাই লম এফালে তেলখিনি পুৰা গৰমাই ললো তেল এতিয়া বৰ্তমান বেছি দিয়া নাই কমাই দিছো এনো নেমু টেঙা আচাৰত মানে বেছি তেলৰ প্ৰয়োজন নহয় যে আৰু ইয়াতে এতিয়া মই এখিনি গোটা পিছি লম মছলাখিনি তেলত ভালকে একদম পুৰা ভাজি লম অথনি নিমখ হালধি খানি পেলাইতো নেমু টেঙা তেতিয়া ৰ'দত দিয়া হৈছিল যে কেনে হালধিটো কম পৰিমাণে দিলো আৰু ইয়াতে এতিয়া এখিনি গুটেখিনি মছলাখিনি অকমান 2 মিনিট মান ভাজি লম একদম পুৰা জ্বলি যাবলৈ নিদিও আৰু এখিনি হৈ গল আৰু ইয়াতে এতিয়া নেমু টেঙাখিনি অলপ অলপকে এডকে দিম আৰু বাকি গুড়া মছলাখিনি অলপ পাছত এড কৰিম
টেঙাখিনি মই এতিয়া ইয়াতে গোটেইখিনি দি ল'লোঁ এতিয়া ভালকৈ গোটেই এতিয়া মই তেল আৰু মছলাৰ লগত ভালকৈ লৰাই ল'ম আৰু নেমুখিনি কাটি ৰ'দাওঁতে তেতিয়া নিমখ হালধি দিয়াই হৈছে যে এতিয়া সেইকাৰণে একদম জোখ অনুসৰি নিমখ আৰু হালধিটো দিম হালধিটো অলৰেডি তেলত দিয়ে দিলোঁ নিমখটো অকণমান জোখ চাই কৰি পেলাই টেষ্ট কৰি পেলাই তেতিয়া মই এইখিনি আগতে অকণমান ভাজি লওঁ জোখ অনুসৰি তাৰপিছত দিম নিমখ আৰু এইখিনি জিৰা গুড়ি দিলোঁ জিৰা গুড়ি কিমান দিছোঁ 4-5 চামুচমান দিছোঁ আৰু এইফালে দিলোঁ জলকীয়া গুড়ি 2 পেকেট দিছোঁ মই সৰু পেকেট এতিয়া গোটেইখিনি তেল মছলাৰ লগত এতিয়া নেমুখিনি অকণমান হাই ফ্লেমতে ৰাখিছোঁ ফ্লেমটো মই গোটেইখিনি এতিয়া মই অকণমান 5-10 মিনিটমান ফ্লেমটো হাই কৰি পেলাই নেমু টেঙাখিনি অকণমান ভাজি লওঁ আৰু ইয়াতে মই কোনো ভিনেগাৰ এড কৰা নাইকিয়া এনেকৈ বনালে একদম অকণো মানে ভেঁকুৰ নালাগে আৰামত ধুনীয়াকৈ খালি পানী চানী লগা চামুচ ব্যৱহাৰ নকৰিলেও তেতিয়া ধুনীয়াকৈ মানে ভাল হৈ থাকিব ইয়াত ভিনেগাৰ নিদিওঁ আৰু ইয়াত তেনেকৈ মই বেলেগ একো ব্যৱহাৰ মানে মছলা ব্যৱহাৰ নকৰোঁ আৰু টেঙা মিঠা ফ্লেভাৰটো হ'বৰ কাৰণে মই ইয়াতে 3-4 চামুচমান দিছোঁ চেনি দিছোঁ 3-4 চামুচমান দিছোঁ চেনি তেতিয়া মানে অকণমান টেঙা মিঠা জ্বলা ফ্লেভাৰ এটা হ'ব তেতিয়া খাবলৈ ভাল লাগিব মছলা আৰু চেনিখিনিৰ লগত নেমুখিনি অকণমান বাকলিটো সিজি যোৱালৈকে এতিয়া অকণমান মিডিয়াম ফ্লেমতে মই ভাজি আছোঁ আৰু এইফালে এতিয়া লাহে লাহে গোটেই মছলা আৰু চেনিখিনিৰ লগত এতিয়া নেমুখিনি মিহল হৈ গৈছে আৰু লাহে লাহে এতিয়া বাকলিখিনিও সিজিবলৈ ধৰিছে আৰু নেমুৰ যিটো ৰস ওলাবলৈ ধৰিছে মানে 50% মানে বাকলিটো মই ইয়াতে ভাজোতে মানে সিজাই দিছোঁ আৰু এনেকৈ মানে যদি খাওঁ বুলি কয় ডাইৰেক্ট মানে বনাই লগতেও খাব পাৰে কিন্তু মই কেইদিনমান যেনিবা ৰ'দত দিম আৰু এতিয়া বাকলিটো অলৰেডি মানে 40-50% মানে সিজিয়ে গৈছে আৰু অকণ মই 2-3 মিনিটমান অকণমান হাই ফ্লেমতে ভাজি ল'ম আৰু এইফালে মোৰ আচাৰখিনি এইখিনি 4-5 দিনৰ ওপৰে হ'ল মই ৰ'দত দি আছিলোঁ আৰু কেইবাদিনৰো মানে মই ভিডিঅ' ইয়াত মানে কেপচাৰ কৰি ৰাখিছোঁ আৰু 4-5 দিন মানে আচাৰখিনি ৰ'দোৱাৰ পিছত এতিয়া ওপৰৰ পৰা মই আধা কাপমানৰ জোখেৰে মানে অকণমান মিঠাতেল দি দিছোঁ আৰু এতিয়া গোটেই তেলখিনিৰ লগত মানে এতিয়া মই নেমুখিনি অকণমান লৰাই পেলাই এনেকৈ মিক্সকৈ ল'ম যাতে তেলখিনি চবতে লাগি যায় আৰু কেঁচা মিঠাতেলটো দিলে এনেও আচাৰত গোন্ধটো খুব ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে আৰু যিহেতু নেমু টেঙা আচাৰ বনাইছোঁ আৰু ইয়াত মানে বেছি তেল মছলাৰ প্ৰয়োজন নাই আৰু বেছি মছলা আৰু তেল দিলে মানে তেতিয়া গোলনেমুৰ যিটো মানে নিজস্ব মানে আচল গুণটো একোৱে নাথাকিবগৈ সেইকাৰণে একদম পুৰা কম তেলত দিছোঁ আৰু এইফালে অলৰেডি মোৰ আচাৰখিনি মানে হৈ গ'ল আৰু এতিয়া মই বৈয়াম এটাত ভৰাই ল'লোঁ আৰু এইফালে কিমানখিনি আচাৰ কিমানকণ হৈ গ'লগৈ চাওক আৰু একদম মানে সিম্পলকৈ বনালোঁ একদম বেছি মা মছলা নিদিয়াকৈ আৰু যিকোনো আচাৰতে মানে বেছি মা মছলা দিলে তাৰ নিজস্ব একো গুণেই নাথাকে আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই